আজি ৰাতিপুৱা 11 বজাত সন্মানীয় আমাৰ উপায়ুক্ত মহোদয়ে তেওঁৰ সভাকক্ষত এখন মিটিং মাতিছিল। ইয়াতে বিভিন্ন সংগঠন আছিল, তথাপি মছজিদ কমিটি, ঈদগাহ কমিটি সবকে মাতি লৈ আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ উপস্থিত আছিল। মাতি লৈ এখন মিটিং মাতিলে। মিটিঙত এটা কথাই আলোচনা হ'ল যে এইবাৰ কুৰবানী সম্পৰ্কে আৰু ঈদুল আজহাৰ নামাজটো কেনেকৈ হ'ব এই বিষয়ে আলোচনা হ'ল। তাৰপিছত কুৰবানী সম্পৰ্কে আলোচনা হ'ল। কুৰবানী যিটো নেকি এনিমেল এক্ট আছে, সেই 2021 যিটো এক্টটো ইমপ্লিমেণ্ট হৈছিল সেইটো মানে ফ'ল' কৰিবলৈ কৈছে। আৰু সেই হিচাপত এইবাৰ আমি চবেই আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আমি সিদ্ধান্ত লৈছোঁ এই আইনখন আমি ফ'ল' কৰিম আৰু সেই হিচাপত এইবাৰ আমি কুৰবানী দিম। ইয়াৰ বিকল্প হিচাপে গৰু যে কুৰবানী দিব লাগিব এইটো কোনো কথা নহয়। ইছলামতো নাই, ইছলামত কত নাই যে গৰু কুৰবানী দিব লাগিব। কুৰবানী দিব লাগে ছাগলীৰ পৰা আৰম্ভ কৰি দুম্বাৰ পৰা আৰম্ভ কৰি ম'হ দিব পাৰি, চবে জন্তু খালি গৰুৰ পৰা আমি বিৰত থাকিব লাগে। গৰু নিদিওঁ আমি। এইটোৱে আমাৰ ইছলাম ধৰ্মাৱলম্বী যিমান লোক আছিল সকলোকে আমি আহ্বান জনালোঁ এইবাৰ আমি গৰু কুৰবানী নিদিওঁ বুলি চবকে আহ্বানো কৰিলোঁ। আৰু সন্মানীয় আমাৰ অসম চৰকাৰে যিখন আইন দিছে সেই আইনখনকো আমি সন্মান জনাইছোঁ। জিলা আয়ুক্ত আৰু আমাৰ আৰক্ষী অধীক্ষক, ভেটেনেৰী, PWD আৰু বিষয়ববীয়াসকল চবেই আছিল। লগতে আমাৰ 24খন ঈদগাহ কমিটিৰ সভাপতি সম্পাদক আৰু আলমগঞ্জ আপোনাৰ গৌৰীপুৰৰ ঈদগাহ ছেক্ৰেটাৰী সম্পাদকসকলেও আছিল। এইটো সিদ্ধান্ত লোৱা হৈছে, কুৰবানীৰ বিষয়লৈ আলোচনা হৈছে। আগন্তুক ঈদুল আজহা কুৰবানী ঈদৰ সেইটো লৈ আলোচনা হৈছে। 2021 চনৰ যোনটো আইন সেই একমতে আজি জিলা আয়ুক্তই এইটো বাতিল কৰি দিছে। এই আইন হিচাপত আমি গৰু ম'হ কোনো কুৰবানী দিব নোৱাৰিম। ধুবুৰী ডিষ্ট্ৰিক্টত ক'তো আমি কুৰবানী দিব নোৱাৰিম এইবুলি আমাক অৱগত কৰিছে। এইটো এতিয়া চবে আমি যেতিয়া আলোচনা কৰিলোঁ তেতিয়া আমি কুৰবানীটো আমি নিদিওঁ। আমি কুৰবানী নিদিলেও আমি মৰি নাযাওঁ। আমাৰ ইছলাম ধৰ্ম বাচি থাকিব, ইছলাম ধৰ্মটো মৰি নাযায়। আমি কুৰবানী নিদি আমি ছাগলী কুৰবানী দিম, ভেড়া কুৰবানী দিম। এইটো আমাৰ আল্লাহৰ নামত কুৰবানী দিব লাগে, আমি কুৰবানী দিম। হোৱা নাই, আমি সদায় প্ৰতি বছৰে কুৰবানী দিছোঁ, কুৰবানী হৈ আহিছে। যোৱাবাৰ ৰিলেক্সেশ্যন দিছিল আমাক আগৰ DCয়ে, যি দিবাকৰ নাথ আছিল। ইয়াতে অলপ খেলিমেলি হোৱাৰ কাৰণে এইটো হ'ব। ইমান ডাঙৰ এটা ডিষ্ট্ৰিক্টত, জিলাত খেলিমেলি হ'ব। তেতিয়া দিয়াতে আমি কেতিয়াও এইটো বন্ধ হোৱা নাই। এইবাৰ প্ৰথম আমাক জিলা আয়ুক্তই এইটো বন্ধ কৰি দিলে। আইন হিচাপত আমি এইটো কুৰবানী দিব নোৱাৰিম, গৰু কুৰবানী দিব নোৱাৰিম। তথাপি কৈছে 14 বছৰৰ ওপৰৰ গৰু কুৰবানী দিব পাৰিব। চল্টাৰ হাউচ থাকিব লাগিব, কছাৰীখানা থাকিব লাগিব। এইটো ৰেজিষ্টাৰ্ড কছাৰীখানা। এইটো ভেটেনেৰীয়ে ফিটনেছ চাৰ্টিফিকেট দিব, তাৰপিছতহে আপুনি এইটো কুৰবানী দিব। 14 বছৰৰ ওপৰৰ কুৰবানীটো মৰি যাব কুৰবানী, এইটো আমি কেতিয়াও দিব নোৱাৰিম। এই গৰুক আমি কেনেকৈ কুৰবানী দিম? আমাৰ কুৰবানী যোনটো হয় আমি ফিট থকা গৰু আমি কুৰবানী দিওঁ। আমি 5 বছৰ, 7 বছৰ, 3 বছৰ সেইটো গৰুৱে আমি কুৰবানী দিওঁ। কমিটি মিটিঙত সিদ্ধান্ত লোৱা কোনো কথা নাই। আমি এনেই জানিব খুজিছোঁ কি প্ৰিপাৰেশ্যন আছে, কেনেকুৱা আছে, যিটো বৰষুণৰ বতৰ আছে, ঈদগাহবিলাকৰ অৱস্থাটো কেনেকুৱা, কণ্ডিশ্যন কেনেকুৱা, আৰু আমি যিটো কিছু নেচেচাৰী আমাৰ যে নতুন কেটেল প্ৰিজাৰ্ভেশ্যন এক্টৰ কিছু বস্তুখিনি, যদিও এইটো পুৰণি এক্ট 2021তে পাছ হোৱা, তথাপি আমাৰ দায়িত্ব আৰু এবাৰ বুজাই দিছোঁ যে মানুহক কোন কেটেগৰী কেটেলটো যিটো শ্লটাৰ কৰিব নোৱাৰে সেইখিনি কথা আমি জনাই দিছোঁ। এনে আপোনালোকে দিয়ে কুৰবানী কৰিলে কোনো অসুবিধা নাই, যিহেতু যোৱাবাৰ অলপ খেলি মেলি হৈছিলে। কুৰবানী ইজ আ ৰিলিজিয়াছ এক্ট আৰু ৰিচুৱেল, তাতে আই ডোণ্ট হেভ এনি কমেণ্ট, বাট আই অনলি কেন চে এজ এ মেটাৰ অফ যিটো এক্টৰ যিটো কথা আছিলে যে 5টা কেটেগৰী কেটেলটো বা এনিমেলটো শ্লটাৰ কৰিব নোৱাৰে, এইখিনি কথা আমি বুজাই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।